এনি প্ৰিমিয়াৰ নিউজৰ সন্ধিয়াৰ বাতৰিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ডিফু লোকসভা সমষ্টিৰ বাবে আঞ্চলিক দল ASDC আজি প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য যত সিং বেগ ASDC দলৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত কৰিছে। আজি ডিফুস্থিত দলটোৰ কেন্দ্ৰীয় কাৰ্যালয়ত কেন্দ্ৰীয় সভাপতি উপস্থিতিত আজি প্ৰাৰ্থীগৰাকীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। ইয়াৰ পিছতে সংবাদ মাধ্যমৰ আগত যৎসনবে কয় যে বৰ্তমান কাৰ্বি আংলঙকে ধৰি সমগ্ৰ অসমতে এতিয়া খিলঞ্জীয়াৰ অস্তিত্ব বিপন্ন হৈছে। তেওঁ যদি নিৰ্বাচনত জয়ী হয় তেনে সংসদত এই বিষয়ে দাবী উত্থাপন কৰিব। ইয়াৰ উপৰি তেওঁ জয়ী হ'লে কাৰ্বি আংলং সমগ্ৰ অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সীমা সমস্যাসমূহৰ সমাধানৰ বাবে দাবী উত্থাপন কৰিব। সামাজিক স্বাৰ্থত সকলো দিশ এটা সামৰি এটা উন্নয়নৰ পথত লৈ যোৱাৰ বাবে বিগত দিনবোৰত আমি যিধৰণে কৰি আহিছোঁ, ঠিক তেনেদৰে অনাগত দিনবোৰতো কাৰ্বি আংলঙৰ ৰাইজৰ যি মূল আকাংক্ষা স্বায়ত্তশাসিত গঠনৰ ইছ্যুকে ধৰি বিষয়কে ধৰি লোকসভাৰ মজিয়াত সঠিক এটা পদক্ষেপ সঠিক এটা উপস্থাপন কৰিবৰ কাৰণে আমি উপযুক্ত প্ৰাৰ্থী আমি মনোনীত কৰিছোঁ। অৱশেষত সকলো ৰাইজলৈ এটা বিনম্ৰ অনুৰোধ জনাইছোঁ যে কাৰ্বি আংলঙৰ ৰাইজৰ অসমক দ্বিখণ্ডিত নকৰাকৈ, অসমক বিভাগ নকৰাকৈ অসমৰ ভিতৰতে এক প্ৰকৃত স্বায়ত্ত শাসন সেইটো হৈছে অট'নমাছ ষ্টেট। এই অট'নমাছ ষ্টেট গঠনৰ স্বাৰ্থত লোকসভাৰ মজিয়াত এটা উদ্যক্ত কণ্ঠেৰে বা এটা আনকম্প্ৰমাইজিং তাত এটা উত্থাপন কৰিবৰ কাৰণে আমি এটা প্ৰতিজ্ঞাবদ্ধ। আৰু সেয়েহে মই সকলো ভোটদাতা ৰাইজলৈ কাৰ্বি আংলঙৰ এটা উন্নতিৰ পথত লৈ যাবৰ কাৰণে অন্যান্য ৰাইজৰ লগত এটা হাতে হাত মিলাই এটা খোজ মিলাই উন্নত পথত যাতে যেন আমি ঐক্যবদ্ধভাৱে আমি সমিল মিলে লৈ যাবৰ কাৰণে এটা প্ৰচেষ্টা দৰকাৰ। কিন্তু মূলত আমাৰ যিবিলাক প্ৰতিনিধি আছে কাৰ্বি আংলঙৰ পৰা যিবিলাক আমি পঠিয়াম লোকসভালৈ, তাত কিন্তু কোনো এটা পদক্ষেপ লোৱা আমি পৰিলক্ষিত হোৱা নাই। যিহেতু বিগত দিনবোৰত চব MP হওক MLA হওক ESR হয়, এতিয়া ESR নহ'ব ইয়াত। ESR তেনেকুৱা ধৰণৰ এটা MP সাংসদ আমি তেনেকুৱা পঠোৱা বা প্ৰতিনিধিত্ব কৰা আমি দেখিছোঁ। কিন্তু যদিহে আমি জিকিলে কিন্তু তাত কিন্তু আনকম্প্ৰমাইজিংলি তাত কিন্তু আমাৰ কাৰ্বি আংলঙৰ ৰাইজৰ যি মূল আকাংক্ষা স্বায়ত্তশাসিত গঠনৰ বিষয়কে ধৰি অন্যান্য যিবিলাক পাহাৰীয়া ৰাইজৰ যিবিলাক দুখ দুৰ্দশা যিবিলাক ইছ্যু আছে, যিবিলাক বিষয় আছে, এটা উপযুক্তভাৱে অধিকভাৱে উত্থাপন কৰিবৰ কাৰণে আগন্তুক নিৰ্বাচনৰ আমি আশাবাদী। মাননীয় ex-CM ডাঙৰীয়া যৎসনবে তথা ASDC ভানুবানক আমি আশাবাদী তেখেতে তাত সঠিকভাৱে উত্থাপন কৰিব পাৰিব। সেই সকলো ভোটদাতা ৰাইজলৈ সকলো জাতি ধৰ্ম নিৰ্বিশেষে সংগঠন নিৰ্বিশেষে এটা যিবিলাক অট'নমাছ পক্ষত থকা যিবিলাক ৰাইজ আছে, সংগঠন আছে, সকলো ৰাইজে যাতে যেন একোটা ভোটেৰে ভোটদান ASDCৰ নামত বা যৎসনবেৰ নামত ভোটদান কৰি বিপুল ভোটত জয়যুক্ত কৰাবৰ কাৰণে আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ।